নমস্কাৰ। আজি অসমৰ কেইটামান গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাব আৰু আপুনি চেনেলটোত যদি নতুন আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া খুলিব বিদ্যালয়। কৰোনা ভাইৰাছৰ এই পৰিৱেশ অন্ত পৰিব কেতিয়া? সকলোৰে মনত এতিয়া এই প্ৰশ্ন। কোভিড-19 সৃষ্টি কৰা পৰিৱেশ পৰিস্থিতিয়ে ব্যক্তিগত সমাজ জীৱনক এনেদৰে চুই গৈছে যে ইয়াৰ পৰা সকলোৱে পৰিত্ৰাণ বিচাৰিছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 28 জুলাই 2020 গুৱাহাটী মহানগৰীত ব্যৱসায়ীসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশ লৈছিল। এই বৈঠকত অংশ লোৱাৰ পাছতে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক ইংগিত দিলে যে পৰিস্থিতি ভবা ধৰণে উন্নত হ'লে ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ সম্ভাৱনা আছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা আমি স্কুল কলেজ খোলাৰ কথা চিন্তা কৰিব লাগিব। এটা বছৰ যদি শিক্ষাৰ্থীৰ হাতৰ পৰা ওলাই যায় আমাৰ বহু লোকচান হ'ব। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰেক্ষাগৃহত এইদৰে মন্তব্য কৰিলে স্বাস্থ্য তথা শিক্ষামন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ খোলাৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলৰ দেশলৈ যাতে কৰোনা সংক্ৰমিত নহয় তাৰ প্ৰতিও চৰকাৰে দৃষ্টি ৰাখিব লগা হৈছে। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰিলে, আমাৰ টাস্ক ফৰ্চৰ মিটিং আছে। ল'ৰা ছোৱালী দেশলৈ কৰোনা সংক্ৰমণ নোহোৱাকৈ কি নতুন নিয়মেৰে আমি স্কুল কলেজ খুলিব পাৰোঁ সেয়া চাম। যোৱা মাৰ্চৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে। অনলাইন যোগে শিক্ষাদান পৰ্ব চলি আছে যদিও এই পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকল কিমান উপকৃত কৰিছে সেয়া সন্দেহৰ বিষয়। নগৰীয়া অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে অনলাইন পাঠ্যক্ৰমৰ জৰিয়তে কিছু শিক্ষাদান হৈছে যদিও গ্ৰাম্যাঞ্চল তথা পিছপৰা অঞ্চলসমূহত এই অনলাইন পদ্ধতিৰে ছাত্ৰ ছাত্ৰীসকলক কৰোনা ভাইৰাছৰ সময়খিনিত শিক্ষাদান কৰাটো সম্ভৱ হোৱা নাই। এনে খবৰো আহিছে যে অতি পিছপৰা আৰু আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে অনলাইন শিক্ষাৰ বাবে উপযুক্ত আন্তঃগাঁথনিৰ অভাৱত বা অভিভাৱকে স্মাৰ্টফোনৰ যোগাৰ কৰি দিব নোৱাৰাত আত্মহননৰ দৰে পথ বাছি লৈছে মেধাৱী ছাত্ৰ ছাত্ৰীয়ে। অসমতে এই ধৰণৰ সংঘটনা সংঘটিত হৈছে। ইফালে অনলাইন ক্লাছৰ বাবে ঘৰত ইণ্টাৰনেটৰ সুবিধা নথকাত মোবাইল নেটৱৰ্ক বিচাৰি ছাত্ৰ ছাত্ৰীয়ে ঘৰৰ পৰা বহু দূৰ বাট খোজ কাঢ়ি ওখ স্থানত আশ্ৰয় লৈছে। পাঠ গ্ৰহণ কৰাৰ ঘটনাও ঘটিছে। আৰু এটা ডাঙৰ খবৰ, আজি ভাৰতত অৱতৰণ কৰিব 5 ৰাফেল যুদ্ধ বিমান। মঙলবাৰে দিনৰ 2 বজাত আমলাত অৱতৰণ কৰিব যুদ্ধ বিমান ৰাফেলে। আজি আমলাত অৱতৰণ কৰিব ফ্ৰান্সৰ পৰা অহা 5 ৰাফেল যুদ্ধ বিমানে। ইতিমধ্যে ৰাফেল অৱতৰণৰ বাবে সকলো ব্যৱস্থা কৰা হৈছে আমলা বিমানঘাটীত। আমলা বিমানঘাটীৰ 3 কিলোমিটাৰ পৰিসীমাত ড্ৰোনৰ উৰণ নিষিদ্ধ কৰা হৈছে। বিমানঘাটীটোৰ কাষৰীয়া 4খন গাঁৱত ইতিমধ্যে জাৰি কৰা হৈছে 144 ধাৰা। ৰাফেল অৱতৰণ কৰাৰ সময়ত ফটো অথবা ভিডিঅ' সংগ্ৰহ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। উল্লেখ্য যে চীনৰ ড্ৰেগন যুদ্ধ বিমানৰ সমকক্ষ ৰাফেলে উড়ন্ত অৱস্থাতে 130 কিলোমিটাৰ আঁতৰৰ লক্ষ্যত আঘাত হানিবলৈ সক্ষম হয়। ভাৰত চৰকাৰে মুঠ 59,000 কোটি টকাৰে ফ্ৰান্সৰ পৰা ক্ৰয় কৰা 36খন ৰাফেলৰ প্ৰথম 5খনে আজি অৱতৰণ কৰিব।